ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াতে উপস্থিত হোৱাৰ বাবে আপোনালোকে। আচলতে আমাৰ যোৱা 16 তাৰিখে হোলীৰ পিছৰ দিনাখন আচলতে আমাৰ আজাৰা থানাৰ অন্তৰ্গত মাটিয়া গাঁৱত এজন আচলতে এটা দুৰ্ভগীয়া পৰিয়ালক 20জনীয়া এটা দুৰ্বৃত্তৰ দলে আহি পেলাই ৰাতিপুৱাই আচলতে তেওঁলোকৰ ঘৰৰ সন্মুখত যেতিয়া এখন কাজিয়া হয় তেতিয়া আচলতে তেওঁলোকে চাব যেতিয়া গৈছিলে সেই আচলতে দুৰ্ভগীয়া পৰিয়ালটোক আচলতে তেওঁলোকে দলবদ্ধ আক্ৰমণ কৰে। তাৰে পাছতে তেওঁলোকে সেই দুৰ্ভগীয়া পৰিয়ালটোৱে আমাৰ আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক অৱগত কৰে, এজাহাৰো দাখিল কৰে, কিন্তু কোনো ধৰণৰ এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। সেই যিটো দুৰ্বৃত্তৰ দলটোৰ পৰা একদিন আপোনাৰ এৰেষ্ট কৰি পেলাই ৰাতিটো ৰাখিলে, কিন্তু ৰাতিপুৱাই বেলত তেওঁলোকক ওলাই দিলে, কিন্তু এই পৰিয়ালটোৱে এতিয়ালৈ ন্যায় পোৱা নাই। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিহেতুকে গৃহ সমষ্টি এইটো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি ক'ব বিচাৰিছোঁ যে আপোনাৰ সমষ্টিতে এনেকুৱা ধৰণৰ এটা দুৰ্ভগীয়া পৰিয়াল আজি ন্যায় নিৰাপত্তাৰ সংকটত ভুগিব লগা হৈছে। আজি তেওঁ এজন যিজন মানুহ নেতৃত্বত আহিছিলে এজন হালৈ উপাধিৰ, তেওঁৰ আচলতে এতিয়ালৈকে গ্ৰেপ্তাৰ কিহৰ কাৰণে হোৱা নাই? মুকলি আকাশৰ তলত এতিয়াও আছে তেওঁ। সেই দুৰ্ভগীয়া পৰিয়ালটোৰ যিগৰাকী ছোৱালী ক্লাছ 6ত পঢ়ি আছে, তাইৰ বয়স হৈছে, সেই ছোৱালীজনীৰ বয়স হৈছে আচলতে তেওঁৰ 12 বছৰ, কিন্তু এতিয়ালৈকে পুলিচৰ কোনো ধৰণৰ সোধপোছ বা সেই পৰিয়ালটোৰ লগত কোনোবা যোগাযোগ এতিয়ালৈকে কৰা নাই। আনকি সেই পৰিয়ালটোৰ বাপেকে যেতিয়া যায় থানাত যোৱাৰ পিছত তেওঁলোকক আচলতে হাৰাশাস্তি কৰাৰ দৰে এটা কথা পৰিস্থিতি এটা উদ্ভৱ হয়। তেওঁলোকক মেক্সিমাম 3-4 ঘণ্টা ৰখাই ৰাখে থানাত, মীমাংসাৰো কথা কৈছে, কিন্তু সেই এজাহাৰখন এতিয়ালৈকে তেওঁলোকে কিহৰ কাৰণে কোৰ্টত পঠোৱা নাই আৰু এই পৰিয়ালটোৰ লগত যোগাযোগ কিহৰ কাৰণে স্থাপন কৰা নাই, আমাৰ প্ৰশ্ন এইটো। তাৰে কাৰণে আমাৰ সদৌ অসম যুৱ সংঘৰ কাষ চাপিছিলে। আজি আমি সংবাদমেল সম্বোধন কৰি পেলাই সেই পৰিয়ালটো যাতে ন্যায় পায় তাৰে কাৰণে আপোনালোকক সম্বোধন কৰিছিলোঁ, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এই বিষয়টো, যাতে অতি শীঘ্ৰে যাতে এই পৰিয়ালটো যাতে ন্যায় যাতে পায়, নহ'লে কিন্তু আমি সদৌ অসম যুৱ সংঘৰ বিষয়ববীয়াৰ লগতে আমাৰ সদস্যবৃন্দই কিন্তু আমি ৰাজপথত প্ৰতিবাদলৈ নামিবলৈ বাধ্য হ'ম। ঘটনাটো আচলতে হৈছিলে যোৱা 16 তাৰিখে। আপোনাৰ তেওঁলোকৰ দোকান এখন আছে, যিগৰাকী ছোৱালী মায়া দাস নামৰ এই ছোৱালীগৰাকীৰ ঘৰৰ সন্মুখত এখন দোকান আছিলে। তেওঁলোকৰ দোকানখনত যেতিয়া কাজিয়া হয় তেওঁলোকে আচলতে চাব গ'ল, কাজিয়াখন চাব যাওঁতে তেওঁলোকৰ ককায়েক আৰু তেওঁক আচলতে দলবদ্ধ আক্ৰমণ কৰে। 5জন মেক্সিমাম 20জনমান দুৰ্বৃত্ত আহিছিলে, কিন্তু 5জন মূল অভিযুক্ত, তেখেতলোকৰ নামটো আমি লিখিছোঁ, এজাহাৰতো ইতিমধ্যে দিছে, কিন্তু পুলিচ প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। নামকেইটা হৈছে, এটাৰ নাম হৈছে যিগৰাকী মূল অভিযুক্ত এজাহাৰত লিখা মতে মণি হালৈ, এটাৰ নাম ৰন্তু হালৈ, আৰু এটাৰ নাম হৈছে ৰাজীৱ হালৈ, আৰু এটাৰ নাম হৈছে আপোনাৰ অভিজিত চেতিয়া, আৰু এজন হৈছে টিকু বুলি কয়, তেখেতৰ নামটো আমি খুব সম্পূৰ্ণকৈ নাজানো, বিৰাজ কলিতা, আচলতে বিৰাজ কলিতা অৰ্থাৎ টিকু ওৰফে টিকু। তেওঁ আমি জনাত কিন্তু একো নাই। আমাৰ সংগঠনক যিহেতুকে কথাখিনি অৱগত কৰিলে তেওঁলোকৰ কোনো ব্যক্তিগত শত্ৰুতা বা কোনো ধৰণৰ তেনেকুৱা শত্ৰুতা নাই, কিন্তু তেওঁলোকক কিহৰ কাৰণে দলবদ্ধ আক্ৰমণ কৰিলে, পুলিচ প্ৰশাসনে এতিয়ালৈকে কিহৰ কাৰণে ব্যৱস্থা লোৱা নাই, সেইটো আচলতে ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত। নাই, আমাৰ যিগৰাকী DCP আছে, আমাৰ পদ্মৰাম বৰুৱা ছাৰক ইতিমধ্যেই বিষয়টো অৱগত কৰা হৈছে আমাৰ সংগঠনৰ ফালৰ পৰাও আৰু তেওঁলোকৰ ঘৰৰ ফালৰ পৰাও, কিন্তু কোনো ধৰণৰ আচলতে পদক্ষেপ এতিয়ালৈকে লোৱা নাই। আৰু সেই যিটো কেছটো হৈছে সেই কেছটো কি পৰ্যায়ত আছে আমাক এতিয়ালৈকে জনোৱাও নাই। আচলতে কি পৰ্যায়ত আছে তেওঁলোকৰ পৰিয়ালটোক এতিয়ালৈকে অৱগত কৰা নাই। মোৰ আজাৰা মাটিয়া পাহাৰ গণেশপাৰাত এখন সাধাৰণ দোকান এখন আছে, আৰু সেই দোকানখন দিয়ে মই বৰ্তমান চলি থাকোঁ। হঠাৎ হোলীৰ দিনাখন 15 তাৰিখ আছে, সেইদিনা মদ ভাং খাই মানুহে উৎপাদন কৰিছে, কৰি মোৰ অলপ মই ওলাব পৰা নাই ঘৰৰ পৰা, নহ'লে সেইদিনা দিনটো থাকিলোঁ। থাকি পিছদিনাখনে ৰাতিপুৱা এই আন এখন দোকানত কাজিয়া হৈছে, হাতাহাতি হোৱা নাই, তৰ্কবাদ হৈছে। তৰ্কবাদ হোৱাৰ পিছত মই বোলো হাই কাজিয়া কৰিব নালাগে, যাই পেলাই মই সেইটো ভাঙি দিলোঁ। ভাঙি ঠেলাঠেলিকৈ খেদি দিলোঁ, আৰু তাৰে পিছত গোটেই সম্পূৰ্ণ সিহঁতে যোৱা নাছিল। তাৰপিছত হঠাৎ এটা আৰু দল আহি পেলা, যেতিয়া দলটো আহি তাতে খাৰা হৈছে। খাৰা হোৱাৰ পিছত অলপ আধা ঘণ্টামান পিছত মই গ'লোঁ তাকে, মোৰ ল'ৰাটো গ'ল আগতে। যাওঁতে ল'ৰাটোৱে বোলে কৈছিল যে হাই কাজিয়া কৰিব নালাগে, গাঁৱৰে মানুহ, গতিকে কিয় সেনে কৰা। কোৱাৰ লগে লগে তাৰ গলটোত ধৰি
মাথাত এক বচ মাৰছে। মাৰাৰ পিছত সি মাৰি খাই তাৰ পৰা পিছুৱাই আহিছিল। পিছুৱাই অহাৰ পিছত তাতে 4-5জনমান আগুৱাই আহি মোৰ দোকানৰ ভিতৰত বুলিয়ে ক'ব পাৰি, মানে মোৰ সুমি যোৱা নাঙলাটোতে হেঁচা মাত ধৰিছোঁ। ধৰোঁতে মই মানে আৰু সহ্যটো কৰিব নোৱাৰি আৰু সিহঁতৰ লগত মোৰ কাজিয়া কৰা বলো নাই। এটাক মানে মই টানি পেলাই ৰাখিলোঁ, তই যাব নালাগে ৰ, কিয় কাজিয়া কৰা। মানে তিনিটাই ধৰিয়ে আছে, যেতিয়া ধৰিলে সি মোক ঠেলা মাৰি দি ফেলাই দিলা, ফেলাই দি পেলাই সি মানে সি গেল তাকে লাগি আপাৰ কাষক লাগি যাই মাৰধৰ কৰিল। সেইখিনি চাই মইতো পৰিয়ে থাকিলোঁ। পৰি থকাৰ পিছত মানে ল'ৰাটো তলমুৱা হৈ থাকিল। এনে সময়তে ছোৱালীটোৰ মাথাত মানে গলত কিহেদি মাৰিলা মই দেখা নাপালোঁ। ছোৱালীটো বেহুচ হৈ পৰিল। পৰাৰ পিছত কাষতে তিৰোতা এটাই মাল নিব আহিছিল, তাই দেখা পাই ক'লা, মৰিল। মই যে উঠি চাওঁ ছোৱালীটোৰ একেবাৰে উশাহ বন্ধ হৈ আছে। এতিয়া আজৰা থানাকলৈকে নিয়া মানে সময়ো নাই। মোৰ ঘৰৰ পৰা ডাইৰেক্ট এখন গাড়ী আনি মই নিজাকৈ পামহি হস্পিটেলত মানে চিকিৎসা ল'লোঁ। বয়স মানে 4 মাহমান হ'ল গাভৰু হোৱা, 13 বছৰতে ক'ব পাৰি।